আহক বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম মাটি পানীৰ পৰা কেনেকৈ মাটি উঠাই কিনে ঢাপ বনায় আৰু এই ঢাপত ঘৰ বনাব। আহক বন্ধুসকল, আপোনালোকক মই দেখুৱাই আছোঁ। এই মেচিনৰ দ্বাৰা ইয়াৰ পৰা ইমান দূৰৰ পৰা চাব, এই পুখুৰীৰ পৰা এইকেইজন হ'ল কৰ্মচাৰী, মেচিনৰ। তাৰপিছত ইয়াৰ পৰা এই পাইপেৰে ইমান দূৰলৈকে এই মাটি কঢ়িয়াই লৈ যায় আছে। আপোনালোকে চাই আছে। আহক, তাতেও পুখুৰী আছিল, কিন্তু মাটিত দি কিনে এতিয়া ফিল আপ কৰি দিছে, বস্তি বনাব। তাৰপিছত কিমান লম্বা পাইপ, ইমান দীঘল পাইপ, এই পাইপেৰে মাটি আহি আছে, পানীৰ লগত মাটি আহি আছে। এয়া চব মাটি আহি ইয়াতে পৰি আছে এই পানীৰ লগত। চব ইয়াতে পুখুৰী আছিল, বহুত দ আছিল, মাটি আহি ইয়াতে ওখ হৈ গৈছে। চব কিমান মাটি পেলাইছে, ইয়াতে ঘৰ বনাব। চব আপোনালোকে চাই আছে কেনেকৈ মাটি আহি আছে। ওচৰত যে পুখুৰী দেখা পাইছে, এনেকুৱা দ আছিল, সেইখিনি জেগাও এই পুখুৰীৰ দৰে দ আছিল, কিন্তু মাটি দিয়াৰ ফলত ওখ হৈ আছে। চব মাটি ইমান ধুনীয়াকৈ মাটি পেলাই আছে।